নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো কংগ্ৰেছে নতুন বৰ অসমৰ কথা কৈছে কিন্তু কংগ্ৰেছৰ নতুন বৰ অসম মানে কি কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে নেকি কিন্তু এইখন নতুন বৰ অসমৰ আমাৰ প্ৰয়োজন নাই পুনৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নতুন বৰ অসমক লৈ প্ৰশ্ন উত্থাপন কৰিছে আজি মেডাম মেফিৰ দিনটোতে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ প্ৰশ্ন উত্থাপন কৰি বিচাৰিছে নতুন বৰ অসমৰ সংজ্ঞা কি লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে নতুন বৰ অসম আমাৰ প্ৰয়োজন নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নতুন বৰ অসম সন্দৰ্ভত এয়া মন্তব্য কৰিছে স্বৰ্গদেউ চাউলুং চুকাফাই নিৰ্মাণ কৰি গৈছে বৰ অসম আৰু সেই বৰ অসমে এতিয়া সমগ্ৰ অসমবাসীয়ে বিচাৰে বৰ অসম চাউলুং চুকাফাই 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰি থৈ গৈছে আমাৰ বৰ অসমখন হল 600 বছৰ আগতে নিৰ্মাণ কৰা বৰ অসম কংগ্ৰেছলৈ মুখ্যমন্ত্ৰী এতিয়া প্ৰশ্ন নতুন বৰ অসম মানে কি কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলাওতে বাৰে বাৰে কয় নতুন বৰ অসমৰ কথা কিন্তু নতুন বৰ অসম মানে কি বিদেশী বাংলাদেশীক লৈ কংগ্ৰেছৰ নতুন বৰ অসম নেকি কিন্তু এনে নতুন বৰ অসম আমাৰ অসমীয়ে নিবিচাৰে অবৈধ বাংলাদেশী সংযোজন কৰি কংগ্ৰেছে নিৰ্মাণ কৰিব খুজিছে নেকি নতুন বৰ অসম তেনেহলে তেনে অসম এতিয়া অসমবাসীক নালাগে নতুন বৰ অসমৰ ধাৰণাটো কি কংগ্ৰেছে ভালকৈ বুজাই দিয়ক চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যেটো মেডাম মেফিৰ আয়োজন চলিছে পুলিন পুথাওক স্মৰণ কৰি টাইসমূহসকলে পুৱাৰ ভাগৰে প্ৰায় প্ৰাৰ্থনা পূজা অব্যাহত ৰাখিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মেডাম মেফিত উপস্থিত থাকি চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল আৰু তাৰ মাজতে এই মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ কংগ্ৰেছৰ শীৰ্ষ নেতা গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও নেতাই যেহেতু নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ সময়তে বহুকেইটা মন্তব্য কৰিছিল অসমক লৈ যে কংগ্ৰেছে বৰ অসম গঢ়িব বিচাৰিছে কিন্তু কংগ্ৰেছৰ বৰ অসমৰ সংজ্ঞা কি কংগ্ৰেছৰ বৰ অসমৰ ধাৰণা কি কংগ্ৰেছে যেহেতু সমৰ্থন কৰি আহিছে মিয়াক অবৈধ মিয়াক বাংলাদেশী মিয়াক সমৰ্থন কৰি আহিছে কংগ্ৰেছে গতিকে কংগ্ৰেছৰ বৰ অসমৰ সংজ্ঞা অবৈধ মিয়াক সংযোজন কৰি নেকি যদিহে হয় তেনেহলে তেনে বৰ অসম কিন্তু অসমীয়াই কেতিয়াও নিবিচাৰে কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন অসম নতুন বৰ অসম গঢ়িব খুজিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰাৰ সমান্তৰালভাৱে বৰ অসমৰ প্ৰকৃত সংজ্ঞাও দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এতিয়া কংগ্ৰেছৰ সন্মুখত এই কথা উনুকিয়াই দিব বিচাৰিছে যে বৰ অসম নিৰ্মাণ কৰিছিল স্বৰ্গদেউ চাউলুং চুকাফাই চাউলুং চুকাফাক পাহৰি গলে নহব গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ নেতাসকলে বৰ অসম চাউলুং চুকাফাই 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰি থৈছে আমাৰ বৰ অসমখন হল 600 বছৰ আগতে নিৰ্মাণ কৰা বৰ অসম গতিকে এনে বৰ অসম চাউলুং চুকাফাই 600 বছৰ পূৰ্বে গঢ়ি থোৱাৰ পিছত আজি পুনৰ কংগ্ৰেছে কিয় নতুন বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছৰ নতুন বৰ অসমৰ সংজ্ঞা কি কংগ্ৰেছৰ নতুন বৰ অসমত সংযোজন কৰিব বিচাৰিছে নেকি অবৈধ বাংলাদেশী এনে বহুকেইটা প্ৰশ্ন উত্থাপন কৰি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ওচৰত প্ৰশ্ন কৰিছে যে নতুন বৰ অসমৰ ধাৰণা কি নতুন বৰ অসমৰ সংজ্ঞা কি আৰু এই মুহূৰ্তত আমি পুনে পুনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম যিটো এটা বৰ ডাঙৰ শব্দ কৈছে এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব তেওঁলোকে কৈছে নতুন বৰ অসম নতুন বৰ অসম মানে কি বৰ অসমটো স্বৰ্গদেউ চাউলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে নতুন মানে কি তাৰমানে চাউলুং চুকাফাৰ বৰ অসমখন নহয় নতুন বৰ অসম মানে কি যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে মই আজি ইমান দিনে দেখা নাছিলোঁ আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে আপোনালোকৰ কাৰো চকুত পৰা নাই এইটোৱে ডাঙৰ কথা বৰ অসম নহয় নতুন বৰ অসম মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব এইটো এটা কিমান ডাঙৰ কথা নতুন বৰ অসম মানে কি যে যিসকল বিদেশী সোমালে বাংলাদেশী সোমালে তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব কিন্তু আমাৰ বৰ অসমখন হ'ল
600 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম। গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম, এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক। কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে, এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব। তেওঁলোকে কৈছে নতুন বৰ অসম। নতুন বৰ অসম মানে কি? বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে। নতুন মানে কি? তাৰমানে চাওলুং চুকাফাৰ বৰ অসমখন নহয়। নতুন বৰ অসম মানে কি? যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে। মই আজি ইমান দিনে দেখা নাছিলোঁ, আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল, আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে, আপোনালোকৰ কাৰো চকুত পৰা নাই। এইটোৱে ডাঙৰ কথা। বৰ অসম নহয়, নতুন বৰ অসম। মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব। এইটো এটা কিমান ডাঙৰ কথা। নতুন বৰ অসম মানে কি? যে যিসকল বিদেশী সোমালে, বাংলাদেশী সোমালে, তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব। কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম। গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম, এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক। কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে, এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব। তেওঁলোকে কৈছে নতুন বৰ অসম। নতুন বৰ অসম মানে কি? বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে। নতুন মানে কি? তাৰমানে চাওলুং চুকাফাৰ বৰ অসমখন নহয়। নতুন বৰ অসম মানে কি? যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে। মই আজি ইমান দিনে দেখা নাছিলোঁ, আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল, আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে, আপোনালোকৰ কাৰো চকুত পৰা নাই। এইটোৱে ডাঙৰ কথা। বৰ অসম নহয়, নতুন বৰ অসম। মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব। এইটো এটা কিমান ডাঙৰ কথা। নতুন বৰ অসম মানে কি? যে যিসকল বিদেশী সোমালে, বাংলাদেশী সোমালে, তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব। কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম। গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম, এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক। কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে, এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব। তেওঁলোকে কৈছে নতুন বৰ অসম। নতুন বৰ অসম মানে কি? বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে। নতুন মানে কি? তাৰমানে চাওলুং চুকাফাৰ বৰ অসমখন নহয়। নতুন বৰ অসম মানে কি? যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে। মই আজি ইমান দিনে দেখা নাছিলোঁ, আজি